দৰ্পণ পৰ্টেলটো আপোনালোকে এনেদৰে খুলি ল'ব মই তলৰ ডেছক্ৰিপশ্যনত লিংকটো দি দিম তাৰপিছত আপোনালোকে যোনবিলাক ফিল আপ কৰিব লাগে চ' ফিল আপ কৰি দিব যদি কিবা ফিল আপ কৰিব নোৱাৰে মই কমেণ্ট ছেকশ্যনত জনাব মই ফিল আপ কৰি আপোনালোকক দেখাই দিম কেনেদৰে কৰিব লাগে আপোনালোকে দেখাই দিছোঁ ভিডিঅ'টো চাই থাকক তাৰপিছত আপোনালোকে ফোন নম্বৰটো আপোনাক দিব লাগিব যোনটো ফোন নম্বৰ আপোনাৰ OTP আহিব চ' প্ৰথম দি দিব দিয়াৰ পিছত আপোনাৰ OTPটো দিয়াৰ পিছতে আপোনাৰ যোনটো নেশ্যনেলিটি হয় নেশ্যনেলিটিটো ইনটো ইণ্ডিয়ান হ'ব ইণ্ডিয়ান চাৰ্চ কৰিব বাকী আধাৰ কাৰ্ডৰ নম্বৰটো আপোনালোকে ফিল আপ কৰি দিব চ' মই এইটো আধাৰ কাৰ্ডৰ নম্বৰটো দি পেলাই এইটো ফিল আপ কৰি দিছোঁ এইটো আপোনাৰ সিকিউৰিটিৰ কাৰণে আপোনাৰ বস্তুটো ব্লাৰ কৰি দিছোঁ বাকী আপোনালোকে তাত ওপেন কৰিলে আপোনালোকে গম পাই যাব নেক্সট আপোনালোকে এনেদৰে অহাৰ পিছত তললৈ স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ পিছত যোনটো দেখা পাব আপোনালোকৰ আধাৰ কাৰ্ডত আপোনালোকে ক'ব যে আপোনাৰ 15 বছৰৰ ওপৰত আপোনালোকে আপডেট কৰিলে নে নাই চ' আপোনালোকে এইটো ইয়েছ সিলেক্ট কৰি দিব নেক্সট আপোনালোকৰ যোনটো হৈছে পাৰ্চনেল আপোনাৰ যদি নম্বৰো আছে পেন নম্বৰটো সেইটো আপুনি বৰ্তমান নিদিলেও হ'ব সেইটো অপচনেল হয় বাকী আপোনালোকৰ এড্ৰেছটো দি দিব আপোনাৰ ভিলেজ যোনখন হয় ভিলেজ দি দিব বাকী পোষ্ট অফিচ দিব আৰু পিন নম্বৰটো দি দিব বাকী প্ৰথম মই ফিল আপ কৰি দিওঁ প্ৰথম এড্ৰেছ লাইনটো দিয়াৰ পিছত যোনটো এড্ৰেছ লাইন 2টো থাকিব চ' তাতো আপোনালোকে যোনটো ডিষ্ট্ৰিক্ট হয় ডিষ্ট্ৰিক্ট দি দিব বাকী আপোনালোকৰ যদি পিন আছে পিনটো দি দিব বা এইটো দি দিলে হ'ব বাকী আৰু একো দিব নালাগে বাকী তললৈ স্ক্ৰল ডাউন কৰিব কৰাৰ পিছত আপোনালোকে যোনটো ষ্টেট সিলেক্ট হৈ থাকিব ডিষ্ট্ৰিক্টটো সিলেক্ট কৰিব যোনটো ডিষ্ট্ৰিক্ট হয় আপোনালোকে সিলেক্ট কৰি ল'ব ভালকৈ চাই পেলাই বাকী নেক্সট হ'ব পোষ্ট অফিচ আপোনাৰ কোনটো পোষ্ট অফিচ হয় চ' পোষ্ট অফিচটো ভালকৈ চাই ল'ব কাৰণ পোষ্ট অফিচটো আপোনালোকে ইয়াত দি দিব লাগিব লিখি বাকী আপোনাৰ পিন কোডটো দিব লাগিব যোনটো আপোনালোকৰ পিন কোড হয় চ' পিন কোডটো ভালকৈ চেক কৰি ল'ব চেক কৰি পেলাই আপোনালোকৰ দি দিব কাৰণ বহুত খেলিমেলি হয় সেইকাৰণে এবাৰ ভালদৰে চাই কৰিলে দিব তাৰপিছত আপোনালোকে যোনটো হয় মই ইয়াত বাৰু ফিল আপ কৰি দিছোঁ তাৰপিছত আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকৰ যোনখন ভিলেজ হয় ভিলেজখন আপোনালোকে দি দিব নামটো বাকী আপোনাৰ পুলিচ ষ্টেচন ক'ত পৰে সেইটো ভালদৰে চাই লৈ পেলাই আপোনাৰ পুলিচ ষ্টেচনটো আপোনালোকে দি দিব মই এইটো ধুনীয়াকৈ ফিল কৰি দিছোঁ আপোনালোকে যদি ভালদৰে চাই ল'ব চাই পেলাই আপোনালোকে ফিল কৰিব তাৰপিছত স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে আহিব চিলেক্ট ৰিলিজন আপোনাৰ যোনটো ৰিলিজন হয় আপুনি চিলেক্ট কৰিব বাকী আপোনাৰ চিলেক্ট কেটেগৰী হ'ব আপুনি ST SC OBC যি হয় আপোনালোকে চিলেক্ট কৰিব নেক্সট আহিব চিলেক্ট জেণ্ডাৰ আপুনি যোনটো জেণ্ডাৰৰ হয় চ' জেণ্ডাৰ চিলেক্ট কৰিব নেক্সট আপোনালোকে এইকেইটা নো আহিব চ' এইকেইটা নোৱে চিলেক্ট কৰি দিব নিজে অট'মেটিক আহি যাব আপোনালোকৰ তাৰপিছত ইয়াত আহিব যে ৱেডাৰ বিলং টু APL এণ্ড BPL কেটেগৰী আপুনি যদি APL কাৰ্ড বা BPL কাৰ্ড আছে তেনেহ'লে আপুনি চিলেক্ট কৰিব য'ত আছে আপুনি এইটো কাৰ্ড থকাৰ কাৰণে আপোনাৰ যোনটো ইনকাম চাৰ্টিফিকেট হয় ইনকাম চাৰ্টিফিকেট দিব নালাগে যদি আপোনাৰ APL বা BPL কাৰ্ড নাই তেনেহ'লে আপুনি ইনকাম চাৰ্টিফিকেটখন আপলোড কৰিব লাগিব চ' এতিয়া নেক্সট কৈছে যে আপোনালোকৰ ডকুমেণ্ট লাগিব আপোনাৰ পাছপৰ্ট চাইজৰ ফটো লাগিব সেইটো মেক্সিমাম আপোনাৰ 1 MB ভিতৰত লাগিব চ' ইয়াত আপোনালোকে দি দিব এইটো JPG বা JPG PNG সকলোবোৰ হৈ যাব বাকী নেক্সট লাগিব আপোনাৰ যোনখন মাৰ্কশ্বিটখন হয় মাৰ্কশ্বিটখন আপোনালোকে দিব লাগিব মাৰ্কশ্বিটখন ঠিক 1 MB ভিতৰতে দিব লাগিব আৰু PDF আকাৰত নহয় আপুনি JPG দিলেও হ'ব বাকী নেক্সট আপোনালোকৰ দেখা আছে যোনটো ষ্টাৰ মাৰ্ক আছে সেইটো আপুনি কম্পালসৰি দিবই লাগিব বাকী যোনটো নাই আপোনাৰো অপচনেল হয় আপুনি হেনেদৰে দিব পাৰে বাকী 6 ডিজিট যোনটো পিন হয় চ' পিনটো আপোনালোকে ভালদৰে চেক কৰি ল'ব চেক কৰি লৈ পেলাই পিছত ধুনীয়াকৈ পিন যিকোনো এটা পিন দিলে হ'ল আপুনি যিকোনো এটা নম্বৰ দি দিব দি পেলাই 6 ডিজিট দি দিলে হ'ল দি পেলাই আপোনালোকে এটাত কনফাৰ্ম কৰি দিব লাগিব যেহেতু মোৰ সকলোবোৰ দিয়া হৈ গৈছে সেইকাৰণে মই বঢ়িয়াকৈ যোনটো প্ৰচেছ এণ্ড নেক্সট চ' প্ৰচেছটো নেক্সটত আপোনালোকে ক্লিক কৰি দিব চ' মই ইয়াত দিয়া হৈ গৈছে চ' মই প্ৰচেছটো নেক্সটত ক্লিক কৰি দিওঁ যোনটো পিন দিয়ে চাই লোৱাৰ পিছত যোনটো প্ৰচেছটো নেক্সটত ক্লিক কৰি দিয়াৰ পিছত ঠিক এনেদৰে আপোনালোকৰ এপ্লিকেশ্যনখন আহি যাব কি ডকুমেণ্ট আপলোড কৰিছে বা কি কৰাৰ পিছত এনেকৈ আহি যাব তাৰপিছত আপোনালোকৰ যোনটো ৰেজিষ্টাৰ বটনটো দেখা পাব ৰেজিষ্টাৰ ক্লিক কৰি দিব ৰেজিষ্টাৰ ক্লিক কৰি দিয়াৰ পিছত অলপ সময় ৱেইট কৰিব লাগিব ৱেইট কৰাৰ পিছত আপোনালোকৰ ঠিক এনেদৰে এটা খোল খাই যাব পেজ খোল খাই যোৱাৰ পিছত আপোনাৰ যোনটো লগইন ID হয় আৰু সকলোবোৰ এনেদৰে শ্ব' কৰিব আপুনি কোনখন কলেজৰ কাৰণে আপুনি এপ্লাই কৰিব বিচাৰে সকলোবোৰ কলেজ এনেদৰে শ্ব' কৰিব আপুনি কলেজবোৰ কাৰণে এপ্লাই কৰিব পাৰে চ' এতিয়া কেনেদৰে কলেজবোৰ এপ্লাই কৰিব মই সেই ভিডিঅ'টো আপোনাক দেখাই দিছোঁ এতিয়া চাওক যিকোনো এখন ধৰণৰ কলেজ আপুনি এপ্লাই কৰিব বিচাৰে চ' আপুনি ইয়াত চাৰ্চ কৰিব যিহেতু মই যোনখন কলেজত কৰিব বিচাৰোঁ যিহেতু মই ইয়াত চাৰ্চ কৰিছোঁ আপুনি এনেদৰে চাৰ্চ কৰিব যিহেতু মই এখন কলেজত যোনখন আপোনাৰ ওচৰৰ নিয়াৰ কলেজ হয় চ' ওচৰৰ কলেজখন আপুনি চাৰ্চ কৰিব এনেকৈ চাৰ্চ কৰাৰ পিছত ঠিক এনেদৰে শ্ব' কৰিব শ্ব' কৰাৰ পিছত আপোনাৰ আৰ্টছ কমাৰ্চ ছায়েন্স কোনটো হয় আপুনি চিলেক্ট কৰিব মই যাৰ কৰিছোঁ তাৰ আৰ্টছ হয় চ' আৰ্টছ কৰিম বুলি ভাবিছে চ' মই আৰ্টছত ক্লিক কৰি দিছোঁ ক্লিক কৰি দিয়াৰ পিছত ঠিক এনেদৰে আপোনালোকক শ্ব' কৰিব
চ' কৰাৰ পিছত যোনটো এপ্লাই টু আৰ্টছ চ' তাত ক্লিক কৰি দিব কৰাৰ পিছত এনেদৰে আহি যাব আপোনালোকৰ এল্টাৰনেটিভ যোনটো ইংলিছ ছাবজেক্ট ইংলিছ আৰু অসমীয়া যিহেতু কম্পালচৰি থাকে বাকী ইকনমিক্স এডুকেশ্যন জিঅ'গ্ৰাফী হিষ্ট্ৰী পলিটিকেল ছায়েন্স সংস্কৃত এনে গোটেইকেইটা আপোনালোকৰ আহি যাব মানে আপোনালোকৰ এইটো পাছ কোৰ্চ হয় চ' আপোনালোকে তাৰ পৰা এটা যোনটো মানে দিব বিচাৰে আপুনি তাত চিলেক্ট কৰিব পাৰে এইটো নহয় যে আপুনি ইয়াত চিলেক্ট কৰাৰ পিছত আপোনাৰ কলেজত সেই একেটোৱে ল'ব লাগিব এইটো নহয় আপুনি কলেজত গৈ পেলাই আপুনি চেঞ্জ কৰিও ল'ব পাৰে চ' মই ইয়াৰ পৰা যিকোনো নহয় আপুনি ভালদৰে চাই ল'ব চাই লৈ পেলাই আপুনি চিলেক্ট কৰিব চ' মই ইয়াত ভালদৰে চাই লৈ পেলাই চিলেক্ট কৰিছোঁ চিলেক্ট কৰাৰ পিছত মই ৱেইট কৰিব লাগিব তাৰপিছত আপোনালোকে যোনটো দেখা পাইছে নেক্সট ইলেক্টিভ ছাবজেক্ট মানে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড এনেকৈ সকলোবোৰ ভালদৰে চাই ল'ব চাই লৈ পেলাই আপোনালোকে গোটেইকেইটা চিলেক্ট কৰিব মই গোটেইকেইটা আপোনালোকক দেখাই দিছোঁ দেখাই দিয়াৰ পিছত মই এনেদৰে চিলেক্ট কৰি যাব যোনটো আপোনালোকে মানে পঢ়িম ভালদৰে পাৰিম বুলি ভাবে বা আপুনি দিম বুলি ভাবে চ' মন পচন্দ আপুনি ইয়াত চিলেক্ট কৰিব পাৰিব চ' মই তাত চিলেক্ট কৰি দিছোঁ তাৰপিছত আপোনালোকে যোনটো আছে ইলেক্টিভ 4টো আপোনালোকে দেখা পাইছে এডভান্স আছামিজ বিহু এনেদৰে সকলোবোৰ আহিব চ' আপোনালোকে যোনটো ভাল পায় মানে যোনটো ভাল দেখে তাক আপুনি চিলেক্ট কৰি দিব আপুনি ভাল পায় ছাবজেক্টটো চ' মই যোনটো ভাল পাইছোঁ মই মানে সেই ল'ৰাজনে কৰিছে যাৰ মই কৰি দিছোঁ চ' মই তাত চিলেক্ট কৰি দিছোঁ তাৰপিছত আপোনাৰ তললৈ স্ক্ৰল ডাউন কৰিব মই দেখাই দিছোঁ তললৈ স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে দেখা পাব যোনটো চিলেক্ট মিডিয়াম চ' মিডিয়ামটো আপোনালোকে আছামিজ আৰু ইংলিছ থাকে আপুনি যোনটো মিডিয়ামত মানে ল'ব বিচাৰিছে ল'ব পাৰে যিহেতু আছামিজটো কম্পালচৰি মানে চবে আছামিজ মিডিয়ামতে কৰে ন চ' আছামিজত ক্লিক কৰি দিছোঁ তাৰপিছত এপ্লাই টু দি যোনটো অথৰিজেশ্যন হয় তাত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে দেখা পাব যোনটো এপ্লাই টু এডমিশ্যন চ' তাত ক্লিক কৰি দিয়াৰ পিছত অলপ সময় ৱেইট কৰিব ৱেইট কৰাৰ পিছত আপোনালোকৰ যোনখন এপ্লিকেশ্যন হয় চ' এপ্লিকেশ্যনখন আপোনাৰ একনলেজমেণ্ট নংটো হয় ঠিক এনেদৰে আপোনালোকৰ আহি যাব যোনটো একনলেজমেণ্ট ৰিচিপ্ট চ' তাত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত ঠিক এনেদৰে আহি যাব আপোনাৰ যোনখন কলেজত হৈছে আৰু বাকী আপোনালোকে ইয়াত একচেপ্ট কৰিব লাগিব নেক্সট ভিডিঅ' যদি লাগে কমেণ্ট কৰিব